ভিডিঅ'টো কালিয়ে হয় আৰু এইফালে প্ৰথমতে শুই উঠি মাহ হালধি আৰু থেকেৰা দি গা ধুই ল'লোঁ আৰু ইয়াতে 101 চব্জি কাটি ল'লোঁ। এইফালে আমলৈ টোপ এইফালে আমলৈ টোপ আৰু কণী ভাজিলোঁ, মিক্স চব্জি বনালোঁ। আৰু যিহেতু গৰু বিহুৰ দিনা পঁইতা ভাত খাব লাগে, সেয়ে আগদিনাই পানী দি মই ভাত তিয়াই ৰাখিছিলোঁ। আৰু এইফালে গাহৰি মাংস মিক্স ভাজি আৰু আমলৈ টোপ আৰু কণী দি ভাতখিনি খাই ল'লোঁ, যিহেতু দেউতাও নামঘৰলৈ যাব। আৰু আমাৰ অসমীয়া পৰম্পৰাগত কণী যুঁজ, যিহেতু এইফালে বাবা আহিছে ভাইটিৰ ওচৰলৈ কণী যুঁজ খেলিবৰ কাৰণে। আৰু কালি আমাৰ ঘৰত ভণ্টি বৰ্তা ছোৱালীক মাতিছিলোঁ, যিহেতু তাই 25 এপ্ৰিলত বিয়া আৰু বেছি দিন নাই, সেয়ে ভাত সাজ খাবৰ কাৰণে মাতিছিলোঁ। আৰু তাই বোলে মাংস নাখায়, সেয়েহে মাছৰ জোল পনীৰ দালি দিয়ে ভাতটো খাব দিলোঁ। আৰু এইফালে তাইক এতিয়া ধুনীয়াকৈ ভাতটো বাঢ়ি দিছোঁ, বোলে প্ৰথমৰখিনি মই খুৱাই দিব লাগে, সেয়েহে এইফালে তাইকো ভাতটো খুৱাই দিছোঁ।